যোৱা দশকটোত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় স্বায়ত্তশাসিত অভূতপূৰ্ব উন্নতি কৰিছে। বিজ্ঞান প্ৰযুক্তিৰ পৰা শিক্ষা সাহিত্য সংস্কৃতি ক্ৰিয়ালৈ মহাবিদ্যালয়খনৰ উত্তৰণত মই গৌৰৱান্বিত হৈছো। 21 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচী উদ্বোধন কৰি ৰাষ্ট্ৰসংঘৰ উত্তৰ পূব সম্পদ কেন্দ্ৰ গুৱাহাটী কাৰ্যবাহী সঞ্চালক ইউনেস্কো এছ'চিয়েশ্যন গুৱাহাটীৰ সচিব প্ৰধানকে ধৰি আন্তঃৰাষ্ট্ৰীয় বহুকেইটা সংগঠনৰ গুৰু দায়িত্ব বহন কৰি থকা ডক্টৰ অশ্বিনী শৰ্মাই এইদৰে কয়। কাৰ্যসূচী উদ্বোধন কৰি তেওঁ কয়, কানৈ মহাবিদ্যালয়ে প্ৰযুক্তিৰ দিশত পৃথিৱীৰ ভিতৰতে বহুকেইটা কাম সফলতাৰে সম্পন্ন কৰি পৃথিৱীক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এনে এখন প্ৰাচীন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই পৰম সৌভাগ্যৱান বুলি উল্লেখ কৰি তেওঁ কয়, কানৈ মহাবিদ্যালয় যিদৰে গঠনমূলক চিন্তা চৰ্চাৰে আগুৱাই গৈছে, সেই চিন্তাত তেওঁ সদায় সহযোগিতা আগবঢ়াব আৰু পৃথিৱীৰ ভিতৰত প্ৰথমবাৰৰ বাবে কৰি দেখুওৱা কাম কাজখিনি তেওঁ ৰাষ্ট্ৰসংঘ ইউনেস্কো প্ৰত্যক্ষ মজিয়াত উপস্থাপন কৰাৰ চেষ্টা কৰিব। সভাত ডক্টৰ শৰ্মাই কানৈ মহাবিদ্যালয়ৰ এনে প্ৰগতি আৰু উন্নতিত সন্তোষ প্ৰকাশ কৰি মহাবিদ্যালয়খনে বিগত কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰসংঘ আৰু ইউনেস্কো মিছন নলেজ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰি যি ব্যতিক্ৰমী নেতৃত্ব দেখুৱালে তাৰ বাবে ৰাষ্ট্ৰসংঘৰ উত্তৰ পূব সম্পদ কেন্দ্ৰৰ তৰফৰ পৰা মহাবিদ্যালয়খনক গ্ল'বেল মিছন নলেজ লিডাৰশ্বিপ এৱাৰ্ড প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক এক প্ৰশংসা পত্ৰ প্ৰদান কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ কানৈ মহাবিদ্যালয়ৰ সন্মানিত কৰোৱাৰ ব্যৱস্থা ল'ব বুলিও সভাত অৱগত কৰে। অতিথিসকলক মুখ্য দুৱাৰৰ পৰা আৰতি কৰি গায়ন বায়ন আৰু NCC কেডেটে উষ্ম আদৰণি জনাই অনাৰ পিছতে মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা হনুমান বক্স কানৈ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগীৰাজ বসু, প্ৰতিষ্ঠাপক উপাধ্যক্ষ লক্ষীপ্ৰসাদ দত্ত আৰু প্ৰতিষ্ঠাপক সম্পাদক অশ্বিনীচৰণ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। পুৱা অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই পতাকা উত্তোলন কৰা কাৰ্যসূচীৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ লক্ষীৰাম শইকীয়াই মহাবিদ্যালয়খনৰ ইতিবাচক কাম কাজ প্ৰশংসা কৰি অধ্যাপক অধ্যাপিকাসকলক মহাবিদ্যালয়খনৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰইও প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য হোৱা বুলি কয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা হনুমান বক্স কানৈ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগীৰাজ বসু, প্ৰতিষ্ঠাপক উপাধ্যক্ষ লক্ষীপ্ৰসাদ দত্তৰ, প্ৰতিষ্ঠাপক সম্পাদক অশ্বিনীচৰণ চৌধুৰী প্ৰমুখ্যে শিক্ষাসদী ৰাইজ আৰু অন্যান্য শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি কয়, সেইসকল মহান মনীষীৰ অহুপুৰুষাৰ্থ ত্যাগ আৰু সপোনেই উজনি অসমত উচ্চ শিক্ষাৰ এক পবিত্ৰ থলীৰূপে গঢ়ি তুলিছিল। অধ্যক্ষ ডক্টৰ শইকীয়াই কয়, একবিংশ শতিকা হৈছে তথ্য প্ৰযুক্তিৰ যুগ। কানৈ মহাবিদ্যালয় সম্পূৰ্ণৰূপে এটা আধুনিক আৰু প্ৰযুক্তি নিৰ্ভৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ কাম কৰিছো আৰু ইতিমধ্যে মহাবিদ্যালয়খনক বিশ্বৰ বুকুত খোজ ৰাখিব পৰাকৈ কেইবাটাও কাম সম্পন্ন কৰা হৈছে। মহাবিদ্যালয়ৰ অধ্যাপিকা সংক্ৰান্তি দেৱীয়ে আঁত ধৰা অনুষ্ঠানটি অশ্বিনীচৰণ চৌধুৰীৰ স্মাৰক বঁটা গ্ৰহণ কৰি কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতীয়ে মহাবিদ্যালয়ৰ উত্তৰণত অভিভূত হৈ শিক্ষাৰ্থীৰূপে মহাবিদ্যালয়ত পাৰ কৰি যোৱা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে। আনহাতে আজিৰ এই অনুষ্ঠানতে কানৈ মহাবিদ্যালয়ৰ বিশিষ্ট সংগঠক ডিব্ৰুগড় নিবাসী অমিয় হাজৰিকা সু সংগঠক বঁটা প্ৰদান কৰে। লগতে চলিত বৰ্ষত স্নাতক কলা শাখাৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা নৃতত্ব বিভাগৰ ছাত্ৰী ভূমিকা গগৈক ডক্টৰ লক্ষীপ্ৰসাদ দত্ত স্মাৰক বঁটা প্ৰদান কৰা হয়। 81 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ডক্টৰ লক্ষীপ্ৰসাদ দত্ত স্মাৰক বক্তৃতা অনুষ্ঠানত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ প্ৰাধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়াই ভৌত সাংস্কৃতিক প্ৰেক্ষাপটত পুৰণি অসমৰ অৰ্থনৈতিক বিকাশ শীৰ্ষক বিষয়ত এক মননশীল বক্তৃতা আগবঢ়ায়। মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা তথা অনুষ্ঠানৰ সমন্বয়ক ডক্টৰ চন্দনা গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত মহাবিদ্যালয় সংগীতৰ ভিডিঅগ্ৰাফী উন্মোচন কৰি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ষষ্ঠ ষান্মাসিকৰ শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীক মানপত্ৰৰে সন্মানিত কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য জ্যোতিপ্ৰসাদ কানৈ উপস্থিত থাকি কয়, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে কানৈ আটাইকেইখন মহাবিদ্যালয় একেলগে হৈ অধ্যক্ষগৰাকীক সন্মানিত কৰাৰ কথা অৱগত কৰে।
অনুষ্ঠানত কানৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকা, উপাধ্যক্ষ ডক্টৰ পাৰ্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন, অধ্যাপক ডক্টৰ মৃদুল শৰ্মা, ডক্টৰ লক্ষীপ্ৰসাদ দত্তৰ পৰিয়ালৰ ক্ৰমে ৰূপনন্দা দত্ত, সাগৰ দত্ত আৰু ডক্টৰ মৌচুমী দত্ত, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অধ্যাপক অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ অধ্যাপক অধ্যাপিকা কৰ্মচাৰীকে ধৰি চহৰখনৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে নৃতত্ব বিভাগৰ অধ্যাপিকা ডক্টৰ নিতুমণি শইকীয়াই। অনুষ্ঠানত লেখিকা সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ হৈ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই প্ৰথমজন শুভচিন্তক হিচাপে অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ অনুষ্ঠানটো উদ্বোধন কৰে আমাৰ ৰাষ্ট্ৰসংঘৰ উত্তৰ পূব সম্পদ কেন্দ্ৰৰ পৰিচালনা সঞ্চালক ডক্টৰ অশ্বিনী শৰ্মাই। তেখেতে উদ্বোধন কৰি যথেষ্টখিনি কথা ব্যক্ত কৰে আৰু ৰাষ্ট্ৰসংঘ কেনেকৈ বা ইউনেস্কো কেনেকৈ কাম কৰিছে এইবিলাক কথা অৱগত কৰে। লগতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ পৰা আমাৰ মহাবিদ্যালয়ক সন্মানিত কৰাৰ কথা চিন্তা কৰি থকা বুলি তেওঁ অৱগত কৰে। আৰু আমাৰ মহাবিদ্যালয়খনক এইবাৰ মিছন নলেজ প্ৰগ্ৰামৰ লিডাৰশ্বিপ এৱাৰ্ড এটা দিয়ে, যিহেতু কিছুদিনৰ পূৰ্বে আমি মিছন নলেজ প্ৰগ্ৰামৰ কাৰ্যসূচীত ভাগ লৈছিলোঁ আৰু কানৈ মহাবিদ্যালয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ মহাবিদ্যালয়সমূহত পালন কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে সক্ৰিয়তা চাই তেওঁলোকে গ্ল'বেল মিছন নলেজ এৱাৰ্ড প্ৰদান কৰে। এনেদৰে আমাৰ মহাবিদ্যালয়খনৰ আজি প্ৰতিষ্ঠা দিৱসটো বৰ সুন্দৰকৈ উদযাপন কৰা হয়। এই ক্ষেত্ৰত আমাৰ জ্যোতিপ্ৰসাদ কানৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকে এটা খুব সুন্দৰ চিন্তা চৰ্চা কৰি থকা বুলি পৰিয়ালৰ তৰফৰ পৰা তেওঁ পৰিয়ালৰ হৈ আজি প্ৰকাশ কৰে। আৰু মই আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ডক্টৰ লক্ষীৰাম শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ। তেওঁ দিনজোৰা কাৰ্যসূচীত আজি ভাগ লয়। আৰু গোপাল হাজৰিকা ছাৰকো মই ধন্যবাদ জনাইছোঁ, তেওঁ গভৰ্ণিং বডিৰ সদস্য। এনেকৈ যিসকল ব্যক্তি আহিছিলে সকলোৱে মই নাম ল'ব নিবিচাৰোঁ, যথেষ্ট দীঘলীয়া হ'ব। মই সকলোকে ধন্যবাদ জনাওঁ আৰু শেষত উদ্যোক্তাসকলৰ হৈ ডক্টৰ চন্দনা গোস্বামীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব সুন্দৰভাৱে তেওঁ কিছুদিনৰ পৰা এই কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, আজি সফলভাৱে সমাপন কৰে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট UATV।